মানে ক'বই পৰা নাই ইমান ভোগে উঠাৰ নিচিনা লাগিছে। যি কি নহওক আজি আমি সকলোৱে মিলি যদি কাম ভাগ কৰিম বুলি ভাবিছোঁ। আমি সমাজৰ একেবাৰে দুখীয়া মানুহজনৰ পৰা আৰম্ভ জীয়াই আছে বাকী অংশ মণ্ডল কৰি আনিছোঁ তেখেতলোকৰ বাইদেউ তাৰ পৰা আমাৰ ডাঙৰীয়া আৰু আমাৰ এই আজি এই কাৰ্যালয়ৰ আমাৰ জিলা পৰিষদৰ সদস্য চন্দ্ৰ মানে ক'বই পৰা নাই ইমান ভোগে উঠাৰ নিচিনা লাগিছে। যি কি নহওক আজি আমি সকলোৱে মিলি যদি কাম ভাগ কৰিম বুলি ভাবিছোঁ। আমি সমাজৰ একেবাৰে দুখীয়া মানুহজনৰ পৰা আৰম্ভ মালামাটি গাঁও পঞ্চায়তত আজি গাঁও পঞ্চায়তৰ কাৰ্যালয় আনুষ্ঠানিকভাৱে তেওঁলোকে গ্ৰহণ কৰিছে। আমাৰ ৰূপা হাজৰিকা বাইদেউ তেখেত সভাপতি নিৰ্বাচিত হৈছে। লগতে আমাৰ সন্তোষ সিং ডাঙৰীয়া আছে, জিলা পৰিষদৰ সদস্য নিপূৰ্ব গগৈ ডাঙৰীয়া আছে। আমাৰ সকলো প্ৰতিনিধিসকল আজি ইয়াত আছে। তেওঁলোকে এক মাংগলিক অনুষ্ঠানৰ মাধ্যমেৰে আজি এই আসন তেওঁলোকে গ্ৰহণ কৰিছে। আমি আশাবাদী যে অনাগত দিনবিলাকত 5 বছৰৰ কাৰণে যিহেতু ৰাইজে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে তেখেতক নিৰ্বাচিত কৰিছে, আমি আশাবাদী ভগৱানৰ ওচৰত আমিও প্ৰাৰ্থনা জনাইছোঁ যে অহা দিনবিলাকত দহৰ মংগলৰ কাৰণে, সমাজৰ মংগলৰ কাৰণে, সমাজৰ হিতৰ কাৰণে তেখেতসকলে কাম কৰি যাব। যে ভাৰতীয় জনতা পাৰ্টীৰ শেহতীয়াকৈ যি পঞ্চায়ত নিৰ্বাচনত যি চমকপ্ৰদ উত্থান, সি আমাৰ ইতিহাস সৃষ্টি কৰিব। কাৰণ আমি সকলোৱে জানো যোৰহাটত 86খন পঞ্চায়ত বৰ্তমান আছে। যোৱাবাৰ আমাৰ 90খন পঞ্চায়ত আছিলে, এতিয়া তাৰে 4খন পঞ্চায়ত গোলাঘাটত গ'ল। এতিয়া 86খন পঞ্চায়ত আমাৰ গাঁও পঞ্চায়ত যোৰহাট জিলাত আছে। তাৰে সৰ্বাধিক 26খন পঞ্চায়ত তিতাবৰ সমষ্টিত আছে। তাৰে 25খন পঞ্চায়ত আমি একক সংখ্যাগৰিষ্ঠতাৰে এইবাৰ তিতাবৰ সমষ্টিত আমি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত আমাৰ বিজেপি দলে আমাৰ পঞ্চায়ত গঠন কৰিবলৈ সক্ষম হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।